এইকেইদিন মই ঘৰতে আছোঁ, ভাবিলোঁ আজি কচুথুৰ কেইডালমানকে বিচাৰি যাওঁ আৰু ওচৰতে থকা বাৰীখনলৈ আহিলোঁ কচুথুৰ কেইডালমান বুটলিবলৈ, কিন্তু নাই ইমানকৈ। হ'লেও কেইডালমান পালোঁ আৰু তাকে বুটলি মেলি আহিলোঁ ঘৰলৈ। আহি পেলাই কচুথুৰকেইডাল আগতীয়াকৈ কাটি পেলাই মই পানীত তিয়াই থওঁ মানে আগত, সেইটো কাৰণে সেইকেইডাল কাটি ল'লোঁ। আৰু এফালে মই আদা নহৰু খুন্দি ল'লোঁ তাত দিবৰ কাৰণে। কচুথুৰ যিহেতু কেইডালমানেই হ'ল, সেইটো কাৰণে মই দালি দি দিছোঁ লগতে আলু এটা কাটি, আৰু এইফালে মই সেইখিনি বনাবলৈ লাগি গ'লোঁ। তাৰপিছতে মই আৰু আমাৰ ঘৰতে হৈ আছিলে খুতুৰা শাক, তাকে বুটলি আনিলোঁ কেতিয়াবা লৰালৰিকৈ, আৰু সেইফালে মই সেইখিনি ভাজি ল'লোঁ গেছতে। সেইখিনি মই ভাজি লৈছোঁ, আৰু কাঁহী বাতিত যিহেতু ভাত বনালে বহুত লেতেৰা হয়, সেইকাৰণে লগালগ মই এইবোৰ চব ধুই মেলি সাৰি মুচি চব চফা কৰি লৈছোঁ। আৰু তাৰপিছতে পিছফালে আহিলোঁ, পিছফালে আহি দেখিলোঁ মানুহজনে আৰু খুৰা এজনে আমাৰ ফিচাৰীটোত মাছ ধৰি আছে, কিন্তু মাছ এটাও নাপালেই বুলি ক'ব পাৰি, কাৰণ ফিচাৰীটোত বহুত বেছি পুলি আৰু দ মানে পানীখিনি। তাৰপিছতে অকণমান জাল মাৰিলে খুৰাজনে,